हेलो गाइस সকলোকে স্বাগতম জনাইছো আজি পথাৰৰ পৰা কাৰণ মই আছো আজি পথাৰত আপোনালোকে চাব পাৰিছে এ হল মোৰ বিধান খেত বিধান মই পাৰিছো এই বিধান ডাঙৰ দিগল কৰাম অৰ্থাৎ খেতিৰ কাৰণে উপযোগী বনাম তাৰ পাছত এই যি মাটিবোৰ দেখা পাইছে হাল পাইছো এই মাটিবোৰত গুছা দিম আৰু এনেকৈ আমাৰ জীৱনৰ যাত্ৰা অতিবাহিত হৈছে আমাৰ দৈনন্দিন জীৱন এনেকৈ আমি কৰ্ম ব্যস্ত ৰাখিছো খেতি পথাৰ লগত কিন্তু আজি দুখৰ বিষয় যদিও আজি গ্ৰেজুৱেচন কমপ্লিট কৰিছো কিন্তু তেনেকুৱা কোনো ভাল সাৰ্ভিস এতিয়ালৈকে ধৰিব পৰা নাই বা ভাল তেনেকুৱা এটা কৰ্ম সংস্থাপন লাভ কৰিব পৰা নাই সো আমাৰ দুখৰ কথা হয়তো অসম চৰকাৰেও ইখিনি কথা বুজাৰ চেষ্টা নকৰে সো নাজানো কিমান দূৰ তেখেতে ভাবে বাট নিজৰ কামটো নিজে কৰিবই লাগিব আজি যিমান ডাঙৰে অফিচাৰ নহওক কিয় বা যিমান যি নকৰক কিয় নিজৰ ভাতকেইটাতো নিজে উঠাই খাব লাগিব বেলেগেতো খুৱাই নেদিয়ে তো সেই কাৰণে আৰু চিন্তা নকৰাকৈ লাগি গৈছো পথাৰত কাৰণ পথাৰৰ এই মাটি দুখৰ খেতি কৰিলে বছৰ ভাত দুটা খাব পাম সো চাওক আপোনালোকে চাই থাকক বাকিখিনি দৃশ্য আপোনালোকক দেখুৱাই আছো যে নহক গাইস চাওক আপোনালোকে এ হল মোৰ খেতিৰ বিধান এই বিধানখিনি বয়স হিমানখিনি হোৱা নাই আজি প্ৰায় 4-5 দিন মান হ'ল সো বতৰ ডাবৰ বৰষুণ পৰিয়ে থাকে তো এতিয়া মই আহি কেনে ডবলাৰ আলি কাটি দিছো আসলতে পানী যেটো অফাৰ হৈ আছে হিফালে আপোনালোকক দেখুৱাই আছো বিধান আসলতে পানীৰ তলত আছে যাৰ কাৰণে আলি কাটি দিছো 4 বিঘাৰ কাৰণে ইখিনি বিধান পাৰিছো আৰু এক ঠাইত আছে তাত আছে 3 বিঘা আৰু এক ঠাইত আছে আপোনাৰ 2-2.5 বিঘা মান হ'ব সো এখিনি মাটিত বিধান মানে যত জানাকে যিখিনি মাটি আছে তাত হিখিনি কাৰণে আসলতে বিধান পাৰিছো কিন্তু তথাপিও সময়ত কম হৈ যায় কাৰণ কিছুমান বিধান নহা হয় মাৰ যায় কিছুমান নৌথে এনেকুৱা বহুত প্ৰবলেম হয় কেতিয়াবা সময়ত মানে যিখিনি গ্ৰোথ হ'ব লাগে আসলতে বিধান হিখিনি গ্ৰোথ নহয় এনেকুৱা প্ৰবলেমৰ কাৰণে বা কেতিয়াবা পানীৰ প্ৰবলেম হয় বিধান উঠাব নোৱাৰো এনেকুৱা বহুত ধৰণৰ প্ৰবলেম হয় সো সেই প্ৰবলেমৰ কাৰণে বিধান কেতিয়াবা শৰ্ট হৈ যায় সেই কাৰণে এবাৰ ভাবিছো অলপ বেছিকে পাৰিছো আৰু আগতীয়াকৈ তাৰ কাৰণে যত্ন লৈ আছো যাতে সময়ত হিখিনি পৰিপূৰ্ণ হয় এয়া চাওক এয়া চাওক বিধান কিন্তু ইয়াতে চাওক বিধান আছে কিন্তু অলৰেডি পানীৰ তলত সো মই আহিকে ইফালে কাটি দিছো অলৰেডি এই এটা কোণাত চাব আপোনালোকে চাব পাব ইয়াতে মই কাটি দিছো ইয়াতে চাওক এইটো চাওক ইয়াতে মই কাটি দিছো অলৰেডি কাৰণ কাটি দিয়াৰ কাৰণ এইটোৱে যাতে পানীখিনি সোনকালে ওলাই যায় কাৰণ পানী যেটো ওলাই না যায় তেতিয়া হলে প্ৰবলেম যিয়ে নহক আমি এতিয়া আৰু এটা খেতি আছে আৰু এক ঠাইত মই বিধান পাৰিছো হিখিনি চাবৰ কাৰণে যাই আছো সো আপোনালোকে ভিডিওটো কত স্কিপ নকৰাকৈ সম্পূৰ্ণ চাওক হিখিনি দৃশ্য আপোনালোকক দেখুৱাম হিখিনি আছে এই আগত আছে মই যাই আছো যাই কিনে তাত আপোনালোকক দেখুৱাই আছো এইখিনি আছিল আমাৰ 3 বিঘাৰ মাটিৰ কাৰণে এইখিনি বিধান পাৰিছো ইয়াতে বাৰু অলপ বেছি হ'ব বাট যিখিনি বেছি হয় হিখিনি আৰু বেলেগ যেহেতু আছে তাত লৈ যাম সো এতে এইখিনি জায়গা অলপ ভাল আছে পানীৰ প্ৰবলেম নহয় আৰু তেনেকুৱা প্ৰবলেম নহয় যাৰ কাৰণে আসলতে এইখিনি অলপ বেছিকে পাৰিছো এটা বস্তু লক্ষ্য কৰিছে নাই আপোনালোকে চাওক এইটো ডবলাটো কিন্তু পানী অভাৰ হৈ আছে সো এই ডবলাৰ পানীখিনি কাটি দিম যাতে পানীখিনি ওলাই যায় কাৰণ ইমানখিনি পানী থাকিলে বিধানৰ গ্ৰোথৰ কাৰণে বা আৰু যিবোৰ পানীৰ তলত আছে সেইবোৰ বিধান আসলতে নষ্ট হৈ যোৱাৰ বহুত সম্ভাৱনা থাকে সেই কাৰণে ভাবিছো চাওক এইটো ডবলাটো অলৰেডি কিন্তু ফুল ফিল হৈ আছে পানী এই পানী ইয়াৰ পৰা কাটি দিব লাগিব এই ইয়াতে চাওক ইয়াতে কাটি দিছো অলৰেডি সো এতিয়া পানীখিনি ওলাই যাব এতিয়া মই যাব ওলালো কাৰণ বিধানখিনি চালো অলৰেডি আৰু যি আলি আছিল আলি কেইটাও কাটি দিছো যাতে পানীখিনি ওলাই যাব পাৰে তো সেই বুলি এতিয়া মই ওলালো ৰাস্তাত গৈ আছো কাৰণ আজি বহুত দিন হ'ল প্ৰায় এসপ্তাহ মান হ'ল ৰাস্তাৰ কাষতে নিজৰ গাড়ীখন থৈ গৈছো যিখন ট্ৰেক্টৰ হাল বোৱা যিখন ট্ৰেক্টৰ সৰু ট্ৰেক্টৰ এই ট্ৰেক্টৰখন চাই মেলি তাৰ পাছত ঘৰত গুচি যাম এয়া হ'ল কৃষক জীৱনৰ এক অন্যতম ছবি সো আপোনালোকে ভিডিওটো লাইক কৰিব কাৰণ আমাৰ নিচিনা সাধাৰণ যুৱকক যদি আপোনালোকে ওপৰত ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ এটা লাইক বা এটা কমেন্ট বা এটা শেয়াৰ এইখিনি কাম আপোনালোকে কৰক হয়তো এটা যিয়ে নহওক মই পথাৰৰ সেই কামখিনি সম্পূৰ্ণ কৰি এটা গছৰ তলত আহি কিনে অলপ ৰেষ্ট লৈছো কাৰণ আপোনালোকে দেখা পাইছে কিমান বোকা ফালি বা কেনেকুৱা অৱস্থাত মই বিধানখিনি চালো সো বিধানখিনি চাই মাখান তাত আলিবোৰ কাটি কিনে এতিয়া মই অলপ টান জায়গাত উঠিছো এটা গছৰ তলত ৰখিছো
খুব সুন্দৰ ঠাইডোখৰ আচলতে যেতিয়া আমি পৰিশ্ৰম কৰোঁ ৰ'দত যেতিয়া কাম কৰাৰ পাছত ভাগৰুৱা অৱস্থাত আচলতে এই গছডোখৰৰ তলত আচলতে আমি আহি কিনে বহোঁ চাওক সুন্দৰ জেগাটো এইডোখৰ ঠাইত আমি আচলতে আহি কিনে বহি কিনে ৰেষ্ট লওঁ পানী খাওঁ তাৰপাছত আকৌ আমি খেতিত কাম কৰিবলৈ আৰম্ভ কৰোঁ এনেকৈ আমাৰ বছৰৰ 1.5-2 মাহ কষ্ট কৰিবলগীয়া হয় তাৰপাছত আমি বছৰৰ ভাতকেইটাৰ কাৰণে এইখিনি মাটিডোখৰৰ পৰাই আমাৰ জীৱনৰ এক অন্যতম শৈলী ৰেখা বৈ যায়